Hello students, welcome back to our channel SI Light of Education. আজি তোমালোকৰ কাৰণে most important এটা notice লৈ আহিছো যিখন notice আমাৰ Assam State School Education Board Division 1 ৰ ফালৰ পৰা compartmental examination লৈ এটা notice জাৰি কৰিছে আৰু সেই noticeটো তোমালোকক ভালকৈ মই বুজাই দিম আৰু এই noticeটোৰ জৰিয়তে তোমালোকক কি বস্তু থাকে মই অলপ ফিন্স অলপ দিছো তাৰ পিছত তোমালোকক গুটেখিনি দেখাইকিনে মই বুজাই যাম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা নহলে কিন্তু তোমালোকে প্ৰবলেমত পৰিবা যেহেতু বহুতো ছাত্ৰছাত্ৰীয়ে মোক কৈ আছে যে স্যাৰ কম্পাৰ্টমেন্টেল এক্সামত থিওৰি আৰু এমসিকিউ সেপাৰেট কে পাস কৰিব লাগিব নেকি আৰু কিছুমান ছাত্ৰছাত্ৰীয়ে মোক জনাই আছে স্যাৰ অনলি থিওৰি বা ডেসক্ৰিপটৰ এক্সাম হ'ব নেকি যেই নহওক কিয় এই ধৰণৰ সকলো কথা মই ভিডিওটো ভালকৈ বুজাই যাম আৰু তোমালোকক আৰু এটা কথা কৈছো যে বহুতো ছাত্ৰছাত্ৰীয়ে কিছুমান কথা সুধি আছে যে কেটা বিষয়ত আমি এক্সাম দিব পাৰিম বহুতো ছাত্ৰছাত্ৰীয়ে মোক কমেন্টত কৈ আছে মই 5টাত ফেল কৰিছো মই 4টাত ফেল কৰিছো মই 3টাত ফেল কৰিছো বা 6টাত ফেল কৰিছো তেতে হলে এনেকে মোক কোৱেশ্চন কৰিছে যে মই কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিম নেকি তো গুটেইখিনি কথা মই এই ভিডিওটোৰ জৰিয়তে মই তোমালোকক জনাই দিম আৰু এটা কথা যে কিমান নম্বৰ থাকিব লাগিব আৰু কেটা বিষয়ত তোমালোকে পৰীক্ষা দিব পাৰিবা মানে কেটা বিষয়ত ফেল কৰিলে তোমালোকে কম্পাৰ্টমেন্টেল এক্সামত তোমালোকে দিব পাৰিবা সেই কথা লগতে আৰু ম্যাক্সিমাম যেটো মাৰ্কস থাকিব লাগিব যিকেটা সাবজেক্টত ফেল কৰিলে ম্যাক্সিমাম এটা মাৰ্কস ধৰি দিয়া আছে কিমান মাৰ্কস থাকিব লাগিব হেখিনি কথা মই তোমালোকক বুজাই দিম এই ভিডিওটোৰ জৰিয়তে কিন্তু তাৰ আগতে তোমালোকক এটা কথা কৈছো তোমালোকে ভিডিওটো স্কিপ নকৰিবা ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা নহলে তোমালোকে এইখিনি বস্তু নাচালে তোমালোকে বহুত ডাঙৰ এটা প্ৰবলেমত পৰি যাবা আৰু তোমালোকক আৰু এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা তেন্তে এনেকুৱা ধৰণৰ নতুন আপডেট পাবলৈ তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুবৰ্গৰ মাজতো চেনেলটো শেয়াৰ কৰি দিবা ইয়াতে যেটো নটিফিকেশন আহিছে কম্পাৰ্টমেন্টেল এক্সামিনেশন 2025 ইয়াতে লিখা আছে as per approval of the board it has been decided to hold the compartmental examination of SSLC examination 2025 boardৰ দ্বাৰা এপ্ৰুভেল অনুসৰি যি সকল পৰীক্ষাৰ্থীয়ে SSLC 2025 ৰ পৰীক্ষাত সফলভাৱে ওলাই আহিব নোৱাৰিলে আৰু হে সকল ছাত্ৰছাত্ৰীৰ 2025 for those candidates who could not come out successful in SSLC examination 2025 failed in maximum 3 subjects and obtained minimum 170 marks in aggregate তাৰমানে যি সকল ছাত্ৰছাত্ৰীয়ে সৰ্বাধিক মানে মিনিমাম ম্যাক্সিমাম 3টা সাবজেক্ট যদি ফেল হৈছে আৰু সেই মাৰ্কশিটত তোমালোকৰ ন্যূনতম মানে মিনিমাম মাৰ্কস এটা থাকিব লাগিব 170 মাৰ্কস তোমালোকৰ থাকিব লাগিব তেতিয়াহে তোমালোকে কম্পাৰ্টমেন্টেল এক্সামত তোমালোকে উপস্থিত হ'ব পাৰিবা আৰু তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিবা আৰু ইয়াতে কৈছে they will be eligible to appear in compartmental examination in single chance আৰু compartmental examination যেটো মানে SSLC এক্সামত যি সকল ছাত্ৰছাত্ৰীয়ে সফলভাৱে উত্তীৰ্ণ হ'ব নোৱাৰিলে সেই সকল ছাত্ৰৰ কাৰণে আৰু এবাৰ চান্স দিছে আমাৰ ASSEB ফালৰ পৰা The candidate appearing in compartmental examination has to secure minimum 30% marks in subject appeared and her total marks must be 180 or above to come out successful আৰু ইয়াতে কৈছে কম্পাৰ্টমেন্টেল এক্সামত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে আৰু অৱতীৰ্ণ হোৱা বিষয়ত মানে মিনিমাম 30% নম্বৰ লাভ কৰিব লাগিব আৰু সফল হৈ ওলাই আহিবলৈ মানে কম্পাৰ্টমেন্টেল এক্সামত পৰা সফল হৈ ওলাই আহিবলৈ মুঠ নম্বৰ 180 বা তাতকৈ বেছি হ'ব লাগিব এটোটো বুজি পাইছা মানে কম্পাৰ্টমেন্টেল এক্সাম দিবৰ কাৰণে তোমালোকৰ 170 মাৰ্কস থাকিব লাগিব আৰু 3টা বিষয়ত ম্যাক্সিমাম 3টা বিষয়ত ফেল হ'ব লাগিব তাৰ বেছি হলে নহব 3টা বিষয়ত ফেল হলে তুমি কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিবা আৰু কম্পাৰ্টমেন্টেল এক্সাম দিয়াৰ পিছত তোমালোকে যদি 180 পোৱা বা 180 তকৈ এবভ মানে 180 তকৈ বেছি পোৱা তেতিয়াহলে তোমালোকে কম্পাৰ্টমেন্টেল এক্সামত তোমালোকে সাকসেসফুল হ'ব পাৰিবা all successful candidates will be eligible to take admission in higher classes in the same academic year আৰু যি সকল ছাত্ৰছাত্ৰীয়ে ফাৰ্স্ট চান্সত মানে SSLC এক্সাম 2025 ত
মানে সফলভাৱে উত্তীৰ্ণ হ'ব পৰা নাই যিসকলে ফেইল কৰিছে সেইসকল ছাত্ৰ ছাত্ৰী ছেম একাডেমিক ইয়াৰত মানে কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰাৰ পিছত ছেম একাডেমিক ইয়াৰত মানে তোমালোকে যিসকল বন্ধু বান্ধৱীৰ লগত ক্লাছ 10ৰ এক্সামটো দিছিলা মেট্ৰিক এক্সাম সেইসকল বন্ধু বান্ধৱীৰ লগতে তোমালোকে ছেম একাডেমিক ইয়াৰতে এডমিশ্যন ল'ব পাৰিবা আৰু সিহঁতৰ লগতে থাকিব পাৰিবা যদি কম্পাৰ্টমেণ্টেল এক্সাম তোমালোকে পাছ কৰা নেক্সট meanwhile if such candidates cannot come out successful in the compartmental examination 2025 single chance যদি এনে ক্যান্ডিডেটে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনত সিঙ্গেল চান্সত সফল হৈ ওলাই আহিব নোৱাৰে they shall have to take re-admission in their respective schools to appear again as regular candidates if so desired যদি সফল হৈ কম্পাৰ্টমেণ্ট এক্সামত যদি সফল হৈ ওলাই আহিব নোৱাৰে তেন্তে সেইসকল বা তেওঁলোক নিজৰ ইচ্ছা পুনৰ যদি পূৰণ কৰিব খোজে তেতিয়াহ'লে পুনৰ ৰেগুলাৰ কেণ্ডিডেট হিচাপে উপস্থিত থাকিবলৈ নিজৰ বিদ্যালয়ত ৰি-এডমিশ্যন ল'ব লাগিব তাৰপিছত তলত লিখি আছে দ্য ফ্লোয়িং পইণ্টছ আৰ টু বি নোটেড কেয়াৰফুলি তলত দিয়া কিছুমান পইণ্ট আছে এই পইণ্টখিনি তোমালোকে ভালকৈ লক্ষ্য কৰিবা কেয়াৰফুলি লক্ষ্য কৰিবা ফাৰ্ষ্ট পইণ্টটো দিয়া আছে যে দ্য compartmental examination 2025 single chance will commence from the date to be notified later on তার compartmental exam 2025 or মানে একমাত্র সুযোগ আৰম্ভ হে কৰে আৰু এই কম্পাৰ্টমেণ্টেল যেটো এক্সাম এটো এএসএস এবিৰ পৰা অৱগত কৰা তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব যেতিয়া মানে কম্পাৰ্টমেণ্টেল এএসএস এবিৰ ফালৰ পৰা যেতিয়া মানে জনাব যে ইমান তাৰিখৰ পৰা আৰম্ভ হ'ব পৰীক্ষা আৰু সেই নটিফিকেশনটো তোমালোকে জানিবলৈ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখিবা সেকেন্ড নম্বৰ পইণ্টত কৈছে ডিটেইলড শিডিউল ফৰ অনলাইন ফিলিং আপ of application through respective schools will be notified within 3 days from the date of declaration of results of HSLC examination 2025 HSLC exam 2025 or ফলাফলৰ ঘোষণাৰ তাৰিখৰ পৰা যেনেকৈ 11 তাৰিখত তোমালোকৰ HSLC ৰিজাল্টটো দিছে সেই তাৰিখৰ পৰা 3 দিনৰ ভিতৰত নিজ বিদ্যালয়ৰ জৰিয়তে অনলাইন যোগে এপ্লিকেশন পূৰণৰ বাবে বিতং হৈছি তোমালোকৰ স্কুলত অৱগত কৰা হ'ব এটো কথা কৈছে থাৰ্ড নং পইণ্টত দা এক্সামিনেশন ফিজ Rs 500 shall have to be paid for each subject through SBI online চালান mode আৰু তোমালোকৰ যিকেটা পৰীক্ষা তোমালোকে দিব লাগিব মানে যিকেটা সাবজেক্টত তোমালোকে ফেল কৰিছা প্ৰতিটো সাবজেক্টৰ কাৰণে 500 টকাকে দিব লাগিব তুমি এটা সাবজেক্টত ফেল কৰিছা 500 দিব লাগিব দুটা সাবজেক্টত ফেল কৰিছা তেতিয়াহলে 1000 দিব লাগিব যদি হাইয়েস্ট তিনিটা সাবজেক্টত যদি ফেল কৰিছা তেতিয়াহলে তোমালোকৰ 1500 টকা দিব লাগিব মানে পাৰ সাবজেক্টত 500 কে এটো তোমালোকে SBI অনলাইন বা চালান মোডত তোমালোকে দিব পাৰিবা SBI অনলাইনতো দিব পাৰিবা বা চালানৰ হিচাপেও তোমালোকে টকাখিনি দিব পাৰিবা ইয়াতে আৰু কৈছে ইন এডিশন Rs 150 a center fee is to be paid by each candidate আৰু প্ৰত্যেকজন প্ৰাৰ্থীয়ে মানে প্ৰত্যেকজন ক্যান্ডিডেটে 150 টকাকে সেন্টার ফিজ দিব লাগিব আৰু 4 নং পইণ্টত কৈছে যে the expenditure of the center shall be reimbursed by ASSEB division 1 to the center in charge no center fee will be collected from the candidates by the centers মানে কেন্দ্ৰৰ যিখিনি চাৰ্জ কেন্দ্ৰৰ যিখিনি মানে কেন্দ্ৰৰ ব্যয় যিখিনি টকা ব্যয় কৰিব লাগিব হেতু ASSB ডিভিজন 1 এ ভাৰপ্ৰাপ্ত কেন্দ্ৰক পৰিশোধ কৰিব লাগিব আৰু কোনো সেন্টাৰৰ পৰা মানে কোনো সেন্টাৰত ক্যান্ডিডেটৰ পৰা টকা সংগ্ৰহ কৰিব নোৱাৰিব আৰু তোমালোকক মই কৈ দিছো যি সকল ছাত্ৰয়ে ফেল কৰিছা ইয়াতে মানে কথাখিনি কৈছে কেন্দ্ৰৰ যিখিনি ব্যয় হ'ব হেখিনি ভাৰপ্ৰাপ্ত পৰিশোধ কৰিব লাগিব আৰু তোমালোকৰ সেন্টাৰ বা তোমালোকৰ স্কুলৰ পৰা যদি কোনো টকা পইচা খুজে যে ইমান টকা দিব লাগিব তোমালোকে 1 টকা নিদিবা কাৰণ ইয়াতে কোনো স্কুলত বা অনলাইনত মানে যেতে অনলাইন কৰিব তোমালোকৰ স্কুলৰ ছাৰ বাইদেউ সকলে তাতে কোনো ফিজ নালাগে অনলি তোমালোকৰ সাবজেক্ট ফিজ কেটা সাবজেক্টত ফেল কৰিছা এটা দুটা বা তিনটা
আৰু চেণ্টাৰ ফিজটো 150 এইটো মনত ৰাখিবা আৰু ইয়াতে কি কৈছে দ্য এক্সপেণ্ডিচাৰ অফ দ্য চেণ্টাৰ শ্বেল বি reimbursed by ASSB Division 1 to the center insurance আৰু এটো কৈছে যে কেন্দ্ৰৰ যে ভাৰপ্ৰাপ্ত কেন্দ্ৰক পৰিশোধ কৰিব আৰু প্ৰাৰ্থীৰ পৰা কোনো টকা খুজিব নোৱাৰিব লগতে 5 নং পইণ্টত যেটো কথা কৈছে মোস্ট ইম্পৰ্টেন্ট এটা পইণ্ট দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন shall be only for theory papers আৰু এটো মোস্ট ইম্পৰ্টেন্ট যে কম্পাৰ্টমেণ্টেল যেটো এক্সাম হ'ব হেতু তোমালোকৰ OMR sheet বা OMR sheet answer হেবিলাক নিদিয়ে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন অনলি থিওৰি মানে ডেসক্ৰিপটিভ পেপাৰ হে হ'ব মানে লিখিব লাগিব তোমালোকৰ কাৰণ যেহেতু তোমালোকে MCQ সকলোৱে পাস কৰিছা কিন্তু থিওৰি পেপাৰৰ কাৰণে হে ফেল কৰিছা আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেলত MCQ নাথাকে অনলি থিওৰি পেপাৰ হে থাকিব এটা যদি তোমালোকে খুজি থাকা যে তেতিয়াহলে MCQ আমাক কেনেকৈ মাৰ্ক দিব তোমালোকে মানে ফাৰ্স্ট চান্সতে MCQ যিমান নম্বৰ পাইছিলে সেই নম্বৰটো হে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম দিয়া যেটো ৰিজাল্ট আহিব সেই ৰিজাল্টত তোমালোকৰ সেইখিনি মাৰ্কস মানে যিখিনি তোমালোকে ফাৰ্স্ট চান্সত যিখিনি মাৰ্কস পাইছিলা MCQ সেই মাৰ্কসটো কম্পাৰ্টমেণ্টেল এক্সামত ইনক্লুড কৰি দিব 6 নং পইণ্টত মাৰ্কস অফ প্ৰেক্টিকেল এক্সামিনেশ্যন এণ্ড মাৰ্কস obtained in internal assessment in HSLC examination 2025 will be carried over for the subject appeared in the compartmental examination wherever applicable এইটো কৈছে যে তোমালোকৰ যিবিলাক প্ৰেক্টিকেল এক্সাম আছিল আৰু সেইবিলাক নম্বৰ HSLC এক্সামৰ 2025 ৰ যিখিনি ইন্টাৰনেল এসেসমেন্ট হৈছিল তাতে যি নম্বৰ লাভ কৰিছিল সেইটো নম্বৰতে তোমালোকৰ এই কম্পাৰ্টমেণ্টেল এক্সামত নম্বৰ দি দিব সেই সেম নম্বৰ হে দিব আৰু সেইখিনি তোমালোকৰ এই কম্পাৰ্টমেণ্টেলৰ যেটো ৰিজাল্ট দিব সেইটো মাৰ্কশিটতে ইনক্লুড থাকিব তাৰ পিছত 7 নং পইণ্টত তোমালোকৰ দিছে there will be provision of OMR answer sheet for the objective questions of core subject as in the main HSLC examination 2025 এটো আছে যে HSLC main HSLC exam 2025 ৰ দৰেই কোৰ বিষয় মানে কোৰ সাবজেক্টৰ কিছুমান বস্তুনিষ্ঠ প্ৰশ্ন OMR উত্তৰ বহি ব্যৱস্থা থাকিব মানে কোৰ সাবজেক্ট যিবিলাক ইলেক্টিভ সাবজেক্টৰ কথা কৈছে তেনেকুৱা টাইপৰ কথা তাৰ পিছত কৈছে যে the candidates of this core subject will have to pass separately in OMR answer sheet and descriptive part of question in the compartmental examination আৰু তোমালোকৰ দুটাতে মানে এটা কৈছে দুটাতে সেপাৰেট কে পাস কৰিব লাগিব যেহেতু তোমালোকে ফাৰ্স্ট চান্সত তোমালোকে MCQ পাস কৰিছিল কিন্তু থিওৰি পেপাৰত ফেল কৰিছিল তেতিয়ালে কি MCQ ৰ মাৰ্কখিনি হে আগত যেটো মাৰ্কস আহিছিল হে মাৰ্কসখিনি তোমালোকৰ কম্পাৰ্টমেণ্টেলত ইনক্লুড হ'ব আৰু থিওৰি পেপাৰখিনি তোমালোকৰ দিব লাগিব তাত যাইকেনে 8 নং পইণ্টত the list of centers for holding compartmental examination will be notified in the portal আৰু কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰৰ মানে সেন্টাৰৰ যিখিনি তালিকাৰ যিখিনি পোৰ্টেল থাকিব তাতে অৱগত কৰা হ'ব লগতে the head of the school have to give choice for the center in the online portal itself while filling up of the forms candidates এটা কৈছে মানে বিদ্যালয়ৰ যিজন হেড থাকিব সেই হেডে কি কৰিব লাগিব অনলাইন পোৰ্টেলটোত সেন্টাৰৰ ভাবে পছন্দ কৰিব সেন্টাৰ পছন্দ কৰি ল'ব লাগিব যে কোনটো সেন্টাৰত দিব পৰা যায় while filling up of the forms of the candidate আৰু একে সময়তে কি কৰিব লাগিব ক্যান্ডিডেটৰ ডকুমেন্টস জমা দিব লাগিব মানে অনলাইন কৰিব লাগিব আৰু ইয়াতে দিছে however in case number of candidate found to be less than 50 in a center it will be merged with the nearest center the subject for compartment যদি গুচৰনং এটা কেন্দ্ৰত মানে উল্লেখ কৰিছে যে 50 কৈ যদি কম হোৱা ক্যান্ডিডেটৰ সংখ্যা তেন্তে সেই কথাটো মানে নিয়াৰত থকা যিবিলাক সেন্টাৰ আছে সেইবিলাকৰ হৈতে ইনক্লুড কৰিবলৈ কৈছে আৰু যিখিনি কৈছে এইখিনি হল কম্পাৰ্টমেন্টৰ মানে এটা সাবজেক্ট বুলি কৈছে 9 নংত তোমালোক চাবা the successful candidates will get composite fresh mark sheet cum certificate incorporating the marks obtained by them in the compartmental examination কাৰণ তাৰমানে কৈছে সফল প্ৰাৰ্থীসকল কম্পাৰ্টমেণ্টেল এক্সাম লাভ কৰা নম্বৰসমূহ ইনক্লুড কৰি কম্পোজিট লাভ কৰিব লাগিব তাৰমানে ইয়াতে এইটোৱে কৈছে যিসকল ফাৰ্স্ট চান্সত পাস কৰিলে যে কম্পাৰ্টমেণ্টত যিসকলে পাস কৰিব সেই সকলৰ লগত আৰু সিঙ্গেল চান্সত যিসকল মানে HSLC 2025 ৰ এক্সামত ফাৰ্স্ট চান্সত যিসকলে পাস কৰিছে দুটা ডকুমেন্টস সেম হ'বনে ভ্যালু একই হ'বনে আৰু সেই মানে কম্পাৰ্টমেণ্টেল আৰু লগতে তোমালোকৰ ফাৰ্স্ট চান্সত যিসকলে
পাছ কৰিছে সেইসকলৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু কম্পাৰ্টমেণ্টেলৰ মাৰ্কশ্বিট চাৰ্টিফিকেটৰ ভেলু একে সমান 100% অধিকাৰ পাব তোমালোকে 10 নং পইণ্টত দিছে selected subjects for compartmental examination will be available in the portal itself আৰু তোমালোকে এটা বা দুটা বা তিনটা সাবজেক্টত ফেল কৰিছা আৰু পৰ্টেলত তোমালোকে হেখিনি মানে উপলব্ধ থাকিব তোমালোকে এই সাবজেক্টখিনি সিলেক্ট কৰি কেনে সাবমিট কৰিবা আৰু মই এখিনিতে সমাপ্ত কৰিছো যদি তোমালোকে যদি কিবা বুজিবলগীয়া আছে তোমালোকে মোক কমেন্ট সেকশন অথবা চেনেল ডেসক্ৰিপচনত ফোন নম্বৰ দিয়া আছে WhatsApp কৰিব পাৰিবা আৰু এখিনিতে মই ভিডিওটো শেষ কৰিছো লগতে তোমালোকক আৰু এটা কথা কৈছো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো এতে সাবস্ক্ৰাইব কৰি দিবা এটা ৰিকুৱেষ্টেড ৰল তোমালোকৰ ওচৰত আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে 100% কমন কুৱেশ্যন এইটো চেনেলত দি থকা হ'ব আৰু তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোকৰ যি সকল বন্ধু বান্ধৱী আছে সেইসকল যদি ফেল কৰিছে তোমালোকে এই চেনেলটো হিয়তক শেয়াৰ কৰি দিবা হিয়তৰ সাবস্ক্ৰিপচন লৈ কিনে যাতে হিয়ত কমন কুৱেশ্যন বিলাক পাই যাব পাৰে থ্যাংক ইউ SI লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দ্য ভিডিও